ও জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম হলালে স্থান হলালে হলনি সকলো হল ও তাই সীমানি পাউডাৰ নঘহে এনে ধুনীয়া দেখিবলে বহু ডেকাৰ কলি যায়ো তাইক বিচৰা হল ফুলুতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেপাহ সিটোৱে কয় মোৰ হেপাহ তুৰজনী মোৰজনী মোৰজনী তুৰজনী হল। নৱবৰ্ষৰ প্ৰাক্ষণত অসমবাসীৰ বাবে এটি নতুন গীত মুকলি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। বৰদৈচিলা এলবামৰ ২৫টা বসন্তৰ শুভ মুহূৰ্তত বৰ্ণালী গগৈ শীৰ্ষক গীতটি মুকলি কৰে শিল্পীগৰাকীয়ে। গীতটি ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। আমাৰ দুটা এলবামৰ ধাৰাবাহিকতা আমি বজাই ৰাখিবলৈ চেষ্টা কৰি আছো বহু দিনৰ পৰাই। এটা হ'ল বৰদৈচিলা আৰু এটা হ'ল মোৰ ৰাংঢালী। বৰদৈচিলাত আমি কিছু নতুনত্ব দিবলৈ চেষ্টা কৰোঁ প্ৰতি বছৰে, মডাৰ্ণ ইনষ্ট্ৰুমেণ্ট ইউজ কৰি অলপ ফক বস্তুটোকে অকণমান মডাৰ্ণ কৰিব বিচাৰোঁ। আৰু ৰাংঢালী পুৰা একদম অৰিজিন বস্তুখিনি ৰাংঢালী বিহু নামখিনিত পায়। গতিকে বৰদৈচিলা ২৫ বৰ্ষৰ আজি এটা ধুনীয়া গান আপোনালোকৰ মাজলৈ আমি আগবঢ়াব বিচাৰিছোঁ অসমীয়া ৰাইজলৈ। আৰু পূৰ্বজ্যোতি মোহনে লিখা এটা বৰ ধুনীয়া গান জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে বুলি। আৰু গোটেই গানটোৰ এটা চিন্তাৰে আমি প্ৰায় ৩টা বছৰমান আমি এই গানটোক সজাই পৰাই তুলিবৰ কাৰণে প্ৰায় ৩টামান বছৰ লাগিল আমাক। বিজয় শংকৰে বৰ ধুনীয়াকৈ সংগীতেৰে সজাই তুলিলে আৰু দিগন্ত বৰদলৈ বৰ ধুনীয়াকৈ একদম শব্দৰ সংমিশ্ৰণ কৰিলে। গোটেইখিনি ঠিক ঠাক কৰি গানটো আজি আমাৰ প্ৰায় ৰাইজৰ মাজলৈ এৰিব পৰা হ'ল। গাঁৱৰ এজনী খুব স্মাৰ্ট ছোৱালী, এজনী দুখীয়া ঘৰৰ ছোৱালীৰ এটা সপোন থাকে, পঢ়া শুনা কৰিম আৰু ধুনীয়াকৈ পুলিচৰ সপোন দেখে, SI পুলিচৰ সপোন দেখে। আৰু সেই তেনেকুৱা এজনী ছোৱালীৰ এটা ড্ৰিম লৈ আমাৰ পূৰ্বজ্যোতি মোহনে এটা ধুনীয়া গান লিখিছে জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম হলালে স্থান হলালে সলনি সকলো হ'ল। আৰু লাষ্টত তাই SI পুলিচ হৈ যায়। আৰু এই গানটো আমাৰ প্ৰায় ৩ বছৰমান লাগি গ'লে গোটেই চিন্তাটো। আৰু গোটেই গাঁৱৰ ল'ৰাবিলাকে গাঁৱত থাকোঁতেও ছোৱালীজনীৰ প্ৰেমত পৰিব বিচাৰে, চহৰলৈ আহে ছোৱালীজনী, তাৰপিছত তাই SI হৈ যায়। তো এই গোটেই প্ৰেম কাহিনীটোক লৈ এই গানটো আমি অসমীয়া ৰাইজলৈ আগবঢ়াইছোঁ। কাৰণ এতিয়া ধান দোৱাৰ সময়, গাঁৱত ধাননি পথাৰত এইকেইদিন বিভিন্নজনৰ প্ৰশ্ন আছিলে যে আগৰ দিনত ধাননি পথাৰত ধান কাটি থাকোঁতে আমি নতুন গান শুনিছিলোঁ। তো এই গোটেই ডিমাণ্ডটোক লৈ আজি এই গানটো আমি মুকলি কৰি দিছোঁ। আৰু পিকনিকৰ সময় যিহেতু বনভোজৰ সময়, বনভোজত অহা কালিৰ পৰা নিশ্চয় উপলব্ধ হ'ব সকলো বনভোজস্থলীত। আৰু আমি আশা কৰিম আপোনালোকে মৰম কৰিলে, ৰাইজে মৰম দিলে আৰু ভাল লাগিব আৰু সাহসেৰে আমি কাম কৰি যাবলৈ চেষ্টা কৰিম। আজি আমি অডিঅ' প্লেটফৰ্মত গোটেই গানটো আমি এৰি দিম। আৰু ভিজুৱেলি চিত্ৰগ্ৰহণ আমাৰ খুব কম দিনৰ ভিতৰতে হ'ব গানটোৰ। আৰু আজি আমি অকল গানটো যিমান অডিঅ' প্লেটফৰ্ম আছে সকলোতে উপলব্ধ হ'ব। আৰু অহাকালিৰ পৰা গাড়ীতে হওক য'তেই হওক গানটো জোৰকৈ বজাই বালিতে হওক নাচিব পাৰিব। আমি ট্ৰাই কৰিছোঁ ভাল পোৱাবলৈ। আমিতো ক'ব নোৱাৰোঁ যে ৰাইজৰ মতামতে সকলো মতামত আমি মানি ল'ব লাগে। গান গোৱা মানুহখিনি ৰাইজৰ মতেই চলি থাকে। বৰ্ণালী গগৈ শীৰ্ষক গীতটিৰ কথা আৰু সুৰ অপূৰ্বজ্যোতি মোহনৰ, সংগীত কৰিছে বিজয় শংকৰে আৰু শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। এইবাৰ বহুত ছচিয়েল মিডিয়াত অকমান চৰ্চা হৈ আছে যে জানমণি, অঞ্জনা, ৰাংঢালী একো নাইকিয়া নহয়। আচলতে অকমান দেৰি হৈছে এইবাৰ। আগতে ডিচেম্বৰ 1 তাৰিখে গোটেইখিনি ৰিলিজ হয়, কেছেট হিচাপে আমি পাওঁ। আপোনাৰ জখলা বন্ধাৰ পৰা বোকাখাটলৈকে আপোনাৰ বাছত গ'লে আমি সেইটো পৰিৱেশ বেলেগ আছিলে আচলতে। এইবাৰ অলপ দেৰি হৈছে চব ৰিলিজ হোৱা, তথাপিও এটা দুটাকে ৰিলিজ হৈ আছে। জানমণি, অঞ্জনাও আহি আছে, ৰাংঢালী 6-7টামান গীত আহি আছে। ভাল পাব সকলোৱে শুনি। গম পাইছো যথেষ্ট কষ্ট কৰিছে, 10 দিন লাগিছে। গান 10 দিন লাগে, গান কেতিয়াবা দৰকাৰ হৈ যায়। গতিকে সেইখিনি সহ্য কৰিবই লাগিব। মই সহ্য কৰিলে বাকীখিনিয়ে ভালকে শুনিবলৈ পাব। তো হৈছে ভালেই লাগিছে এইবাৰ, এইটো শুনিটো ভালেই লাগিছে। এইটো অলপ মানে ঢোলৰ লগত মডাৰ্ণ ইনষ্ট্ৰুমেণ্টটো মিক্স হৈ পেলাই এটা ভাল গান হৈছে। ও জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম হলালে স্থান হলালে হলনি সকলো হ'ল ও তাই সীমানি পাউডাৰ নঘহে এনে ধুনীয়া দেখিবলে বহু ডেকাৰ কলি যায়ো তাইক বিচৰা হ'ল
ফুলুতে ফুলিলি ৰক্ত জবা ইটোৱে কয় মোৰ হেপাহ সিটোৱে কয় মোৰ হেপাহ তোৰ জনী মোৰ জনী তোৰ জনী হ'ল